Welcome back to our YouTube channel NASM. আমি আজি এসিডিটি অৰ্থাৎ আমি সাধাৰণ ভাষাত গ্যাস বুলি কওঁ সেই গ্যাস আমি কেনেদৰে আঁতৰ কৰিম আৰু এই গ্যাস কি কাৰণে হয় সেই কথা আলোচনা কৰিম আৰু লগতে কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰিলে আমি এই গ্যাসৰ পৰা মুক্ত হ'ব পাৰিম অৰ্থাৎ পৰিত্ৰাণ পাব পাৰিম সেই কথাকে আমি এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে দেৰি নকৰি আজি আমাৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথমটো হ'ল ৰোগৰ কাৰণ এই এসিডিটি ৰোগৰ কাৰণটো গুৰুপাকি আৰু উত্তেজক খাদ্য খালে তামৰ পাত্ৰত বহু সময় বস্তু ৰাখিলে ঠাণ্ডা লাগিলে অজীৰ্ণ হলে অম্ল বেছি হলে সময়মতে আহাৰ গ্ৰহণ নকৰিলে খালি পেটৰ চাহ বা কফি খালে বহু সময় লঘোনে থাকিলে এই ৰোগ হয় অৰ্থাৎ এনেবোৰ ৰোগ এইবোৰ কাৰণতে হয় এই এসিডিটি আমাৰ কেনেকৈনো হয় আমি এই কথাটো জানিলো এতিয়া আমি জানিম এই ৰোগৰ লক্ষণসমূহ মানে এসিডিটি হলে আমাৰ কেনেকুৱা ধৰণৰ লক্ষণ হয় আৰু আমি কেনেকৈ জানিব পাৰিম যে আমাৰ এসিডিটি হৈছে গতিকে আমি আগবাঢ়ো লক্ষণসমূহ ইয়াৰ এসিডিটিৰ লক্ষণসমূহ পেটত জ্বলা পোৰা আৰু বিষ হয় যেতিয়া আমাৰ এসিডিটি ৰোগটো হয় তেতিয়া আমাৰ পেটত জ্বলা পোৰা আৰু বিষ হয় তাৰপিছত আছে শৌচ কঠিন হয় যোনটো আমাৰ লেটিন হয় এটো কঠিন হয় পেটত বায়ু জমা হয় আৰু আহাৰ খোৱাৰ 1-1.5 ঘণ্টা মানৰ পিছত বিষ অনুভৱ হয় কলিজা পুৰে আৰু অধিক পিয়াহ লাগে আমাৰ কলিজাটো অলপ জ্বলা পোৰা কৰে আৰু লগতে আমাৰ পিয়াহ লাগিবলৈ ধৰে টেঙা টেঙা উগাৰ আহে ঘনাই শৌচ কৰিব লাগে কেতিয়াবা বমি ভাৱ হয় আৰু ৰক্তহীনতা অৰ্থাৎ শৰীৰটো দুৰ্বল হৈ পৰে এনেকুৱা ধৰণৰ আমি লক্ষণ কিছুমান দেখিবলৈ পাম এতিয়া আমি জানিলো কি এসিডিটি ৰোগনো কেনেকৈ হয় আৰু ইয়াৰ লক্ষণসমূহ এতিয়া আমি জানিব লাগিব কি এই ৰোগটো কেনেদৰে ভাল কৰিম অৰ্থাৎ ঘৰুৱা খাদ্য খাই কেনেদৰে আমি এই ৰোগটো ভাল কৰিব পাৰিম এতিয়া আহিছো আমি প্ৰথমটো ঘৰুৱা ঔষধলৈ আমি যদি মৌৰ লগত আমলখিৰ ৰস মিহলাই খাওঁ তেনেহলে আমাৰ এসিডিটি খুব সোনকালে ভাল হৈ যাব 2 নম্বৰ ঘৰুৱা নুস্খাটো হ'ল গাজৰৰ ৰস আমি যদি গাজৰৰ ৰস বনাই পলা খাওঁ তেনেহলে আমাৰ এই ৰোগটো ভাল ফল দিব 3 নম্বৰটো নুস্খা হ'ল ডাবৰ যদি পানী খাওঁ অৰ্থাৎ ডাব নাৰিকলৰ যদি পানী খাওঁ আমাৰ যি পেটত জ্বলা পোৰা থাকে অৰ্থাৎ বিষ থাকে সেইবোৰ লাহে লাহে নাইকিয়া হৈ যায় অৰ্থাৎ আমি ডাব নাৰিকলৰ পানী খোৱা উচিত আমাৰ যি এসিডিটি হয় সেই এসিডিটি দূৰ কৰাৰ এটা উপায় হ'ল আধা কাপ বিশুদ্ধ গাখীৰৰ লগত 60 গ্ৰাম পিয়াজৰ যদি ৰস মিলাই খাওঁ 3 বাৰকৈ অৰ্থাৎ 10 দিনমান যদি 3 বাৰকৈ পিয়াজৰ ৰসৰ লগত গাখীৰ মিহলাই খোৱা যায় তেনেহলে আমাৰ এই এসিডিটি ৰোগ ভাল কৰিব পাৰিম তাৰ পিছত আমি যদি কাজি নেমুৰ ৰস ৰাতি খোৱাৰ সময়ত বা ৰাতিপুৱা খালি পেটেৰে যদি আমি খাওঁ আমি এই এসিডিটিৰ পৰা মুক্ত হ'ব পাৰিম আমি আলোচনা কৰিলো যে কেনেকুৱা ধৰণৰ খাদ্য খালে আমাৰ এসিডিটি ভাল হ'ব আৰু আমি এতিয়া আলোচনা কৰিম কেনেকুৱা ধৰণৰ খাদ্য খাব নালাগে অৰ্থাৎ এসিডিটিৰ কাৰণে কেনেকুৱা ধৰণৰ খাদ্য খাব নালাগে প্ৰথমতে আছে অহৰহৰ মাহ টেঙা জাতীয় বস্তু মাদক দ্ৰব্য বিড়ি সিগাৰেট আদা অধিক নিমখ আৰু তিল খোৱা বেয়া ৰ'দত অধিক সময় থকা আৰু স্ত্ৰী সংগম কৰা উচিত নহয় এনেকুৱা ধৰণৰ বস্তুবোৰ আমি আঁতৰি থাকিব লাগিব এসিডিটিৰ পৰা আমি তেতিয়াহে বাচিব পাৰিম এইখিনি আছিলে আজি এই ভিডিঅ'টোত যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছো ধন্যবাদ